নেদেখো এৰাম নকৰিলি পানী কভয় ইয়তে পৰিতান বিপ্ৰকণে দিলি কিবা অপ্ৰীতি স্তুতি দান অতিথিকণে দি কিবা অয় কৰিলি ভোজন হিজিলে পাতক কিবা অগম্য নকৰিলি মান্য জুনু তোক হন্তে অধৰ্মে জিনিলে কিবা পথত কৃষ্ণ ওম শান্তাকাৰং ভুজংগ শয়ানং পদ্মনাভং সুৰেশং বিশ্বধাৰং গগন সদৃশং মেঘ বৰ্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীভি ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সৰ্বলোকৈক নাথম। আজি পশ্চিম মৰিগাঁৱৰ শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী সভা আৰু পাৱধূলি আমাৰ অধমৰ মাথাত থাকক। আজি একাদশ স্কন্ধত অৰ্জুনে যেতিয়া যদুবংশৰ সকলোটি মৰা লোকসকলৰ জলপিণ্ড দান কৰি যেতিয়া নাৰীসকলক লৈ ইন্দ্ৰপ্ৰস্থলৈ গমন কৰে, সেইখিনি সময়ত মানে গোৱাল গৰখীয়াই লগ পাই দুঘোৰ যুদ্ধ হয়। তাৰ আগমুহূৰ্তত ডাউকক কৃষ্ণ বৈকুণ্ঠক যোৱাৰ সময়ত দায়িত্ব দিলে, হেৰা ডাউক তুমি যাই অৰ্জুনক ক'বাগৈ, আগতে অৰ্জুনে যি মানে অহংকাৰ গৌৰৱত আছিল আৰু সেই অহংকাৰ গৌৰৱত থাকিব নিদিবা। নিজৰ জ্ঞানে নিজে ক্ষমা ধৈৰ্য সহ্য সমাদৰে আনি তেওঁক চলিবা দিবা। মই ইতিমধ্যে বৈকুণ্ঠলৈ যাওঁ, তেওঁক লগ ল'বৰ নহ'ল, তুমি যাই এইকণ ক'বাগৈ। আৰু লগতে যদুবংশৰ যিসকল নাৰী বৃদ্ধ বৃদ্ধা শিশু কিশোৰী আছে, 7 দিনৰ ভিতৰত এই দ্বাৰকা নগৰখন বুৰ যাব। গতিকে অৰ্জুনক ক'বাগৈ সকলোটি পৰিয়ালকে লৈ গৈ ইন্দ্ৰপ্ৰস্থত গৈ তেওঁলোকে ভৰণ পোষণ কৰি প্ৰতিপাল কৰিব। এই কথাকণ ডাউকক ক'লে আৰু ডাউকে আজি অৰ্জুনক ক'লে। সেই মৰ্মে অৰ্জুনে কৃষ্ণৰ বিয়োগত দগৰি কান্দি কান্দি সদৌ শেষত তেওঁ যদুবংশ মৃতকৰ লোকসকলক জলপিণ্ড দান কৰিলে আৰু দান কৰি সদৌ শেষত কৃষ্ণৰ বাক্য পদে পদে পালন কৰি তেওঁ আজি যদুবংশৰ নাৰীসকল বৃদ্ধ বৃদ্ধা শিশু কিশোৰীসকলক লৈ ইন্দ্ৰপ্ৰস্থলৈ গমন কৰিলে। বাটত ইতিমধ্যে গোৱাল গৰখীয়াসকলে লগ পালে। লগ পাই যদুবংশৰ নাৰীসকল বৰ ৰূপৱতী আছিল। এই নাৰীসকলক দেখি গোৱাল গৰখীয়াসকল ব্যাকুল হ'ল। সকলোৱে চিন্তা হ'ল এইসকল নাৰীক আমি ৰাখিব লাগিব আৰু এইসকল নাৰীক আমি বিয়া পাতিব লাগিব। তেতিয়া অৰ্জুনে সেই গোৱাল গৰখীয়াসকলক কৈছিলে, হেৰা তোমালোকে কোনো নাৰীৰ গাত হাত নিদিবা। যদি নাৰীৰ গাত হাত দিয়া তেনেহ'লে মোৰ হাতত এয়া গাণ্ডীৱ ধনু আছে, এই ধনুৰ দ্বাৰা তোমালোক নিপাত হ'বা। তেতিয়া গোৱাল গৰখীয়া সকলোৱে কৃষ্ণ ঈশ্বৰৰ কৃপা কৰক, কল্যাণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, মনোবাঞ্ছা পূৰ্ণ কৰি পুত্ৰ পুত্ৰী স্বামী সৰকেন্দ্ৰ সৰ কৰি সৌভাগ্যৱতী সৌভাগ্যৱান কৃষ্ণ।
তোমাৰ কথা আমি কেতিয়াও মানি নলওঁ এই বুলি যেতিয়া গোৱাল গৰুখীয়াসকলে লাঠি লৈ সকলো আহি গ'ল, অৰ্জুনৰ লগত দুৰ্ঘোৰ যুদ্ধ হ'ল। সেই যুদ্ধত অৰ্জুনে শৰ প্ৰহাৰ কৰে, কিন্তু আজি গোৱাল গৰখীয়াৰ ছালতো বিন্ধিব নোৱাৰিলে। সদৌ শেষত গোৱাল গৰখীয়াসকলে অৰ্জুনক মাৰি পিটি টুঙনিয়াই পেলাই দিলে। আৰু সদৌ শেষত সকলোৱে চিন্তা কৰিলে যে অৰ্জুন মৃত হ'ল। আৰু তেতিয়া তেওঁলোকে ছোৱালীবোৰৰ হাতত ধৰাত লাগি গ'ল। নাৰীবোৰ যাৰ হাততেই ধৰি লগে লগে শিলা হৈ যায়, ইগৰাকীয়ে হাতত ধৰাৰ লগে লগে শিলা হৈ যায়, সিগৰাকীয়ে হাতত ধৰাৰ লগে লগে শিলা হৈ যায়, সকলোবোৰ শিলা হৈ গ'ল। সদৌ শেষত গোৱাল গৰখীয়াসকল গুচি যোৱাত অৰ্জুনে চেতন পায় গোটেই দেহটো লাৰি চাইছে, টাঙনৰ কোবত তেওঁৰ দেহ অথন্ত। এই তেতিয়া আজি অৰ্জুনে কান্দিছে, হায় হৰি অ ব্ৰহ্মাই আদি দেৱগণে যাহাৰ চৰণ সেৱে, নাৰায়ণ জগতৰে বাপ, লীলায়ে মোহিলা হৰি মোকলৈ সংগী কৰি, সেই সখী বুলিলা আমাক, হায় হৰি অ খাণ্ডৱ দাহন কৰি দেৱগণক তুষ্ট কৰি, ইন্দ্ৰৰ লভিলো সম্ভাষণ, ভীষ্ম দ্ৰোণ কৰ্ণ আদি লীলায়ে সংহাৰ কৰি, কোনো ৰাজ্য কৰিলো স্থাপন, হায় হৰি অ স্বৰ্গ মৈত্ৰ কৰি জয়, নাম লৈলো ধনঞ্জয়, এ যে গান্ধিব ধনু লৈ, আজি মই কিনো ভয়লো ৰণে পৰাজয় ভয়লো, গোৱালৰ চালনি বিন্ধই, কিনো মোৰ ভাগ্য বিড়ম্বন, শোকে কান্দে ধনঞ্জয় কৃষ্ণৰ গুণ গায়, কিনো মোৰ ভাগ্য বিড়ম্বন, অথন্তৰ মিলে ঘূৰ প্ৰাণ সখা কৃষ্ণ মোৰ, বৈকুণ্ঠক কৰিলা বয়ান। আজি অৰ্জুনে ভূমিত বাগৰি বাগৰি কান্দিছে, এই পাতে ধনু, এই পাতে অস্ত্ৰ, হয়নে? এই পাত ধেনু অস্ত্ৰৰে সৈতে কল্যাণ সৌভাগ্যৱতী খাণ্ডৱ দাহন কৰি ইন্দ্ৰৰ সভাস্থলীত গৈ ইন্দ্ৰৰে ফুলৰ মালা দি মোক সম্ভাষণ জনাইছিলে, কিন্তু আজি সেই পাত ধনুৰ বা সেই পাত খৰে কোনো কাম নকৰা হ'ল। এই পাত ধনু, এই পাত খৰেই ভীষ্ম দ্ৰোণ কৰ্ণ আদি কৃষ্ণ পুত্ৰপতি স্বামী সখেন্দ্ৰ সকলোৱে সৌভাগ্যৱতী হওক। মই ভীষ্ম দ্ৰোণ কৰ্ণ আদি সকলো ডাঙৰ ডাঙৰ বীৰসকলক এই খৰে, এই ধেনুৰে সৈতে বধ কৰা হৈছিল, কিন্তু আজি সেই শৰ ধনুৱে গোৱালৰ ছালত নিবিন্ধা হ'ল। এয়া মোৰ প্ৰভু ভগৱন্ত এৰি যোৱাৰ কাৰণে আজি মোৰ অস্ত্ৰ ধনুৱে খৰে কাম নকৰা হ'ল। গতিকে সেই লোকসকল, উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, যেতিয়ালৈ আমাৰ হৃদয়ত প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে, তেতিয়ালৈ আমি সকলো দিশতে আগবাঢ়ি আছোঁ। আৰু যোনদিনা প্ৰভু ভগৱন্ত আমাৰ দেহৰ পৰা যাব, সেইদিনা আমাৰ হাত ভৰি বাক্য বচন একোৱেও কাম নকৰা হ'ব। গতিকে দুদিনীয়া বেঙেনা বাৰী, বেঙেনা যাব গা জোকাৰি, আপোনাসকলে বাহাদুৰি, গৌৰৱ, জেদ, হিংসা, নিন্দা, সমালোচনা ত্যাগ দিয়ক। ভগৱন্তৰ নাম সত্যতা জীয়াই ৰাখি সদায় ভগৱন্তৰ নাম লোৱা আৰম্ভ কৰক। কাৰণ
এই দেহাটো এতিয়া আমাক কৈ গ'ল 7 দিনৰ ভিতৰত দ্বাৰকা নগৰখন বুৰ যাব। অৰ্থাৎ বিশ্বত দেখুৱালে সেইখন দ্বাৰকা নগৰ বুৰ যাব আৰু আমাক দেহ মাৰ্গত দেখুৱালে কল্যাণ কৃষ্ণ দেহ মাৰ্গত দেখুৱালে আমাৰ প্ৰত্যেকৰে নিজা নিজা দেহটোৱে হ'ল এখন এখন দ্বাৰকা নগৰ। আমাৰো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে কল্যাণ কোভাই কল্যাণ 7টা বাৰৰ ভিতৰত কোনোবা এটা বাৰত আমাৰ এই দেহটো বুৰ যাব। গতিকে সেই লোকসকল আমি আহোঁতেও একো ধন টকা পইচা ভাৰ্যা পুত্ৰ কিছুমান লগত লৈ অহা নাই আৰু যোৱা দিনাও আমি ধন ধান পুত্ৰ ভাৰ্যা কিছুমান লগত লৈ যাব নোৱাৰোঁ। গতিকে এই দুনিয়াত যি পাইছোঁ আহি আকৌ এই দুনিয়াতে এৰি থৈ গুচি যাব লাগিব। গতিকে আমাৰ লোকসকলক ক'লে গংগাৰ পাৰত আজি শুকদেৱে পৰীক্ষিতক কোৱা মানে আমাক কৈছে, সেই ৰজা লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা সমালোচনা এইবোৰ আমি সকলো ত্যাগ দি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব। এই দেহটো কাৰ? ঈশ্বৰৰ। ঈশ্বৰে দি থকাৰ কাৰণেই আমাৰ দেহটো জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই একেলগে থাকে, দুয়ো চিনা চিনি নাই। জীৱ আত্মা আৰু পৰমাত্মা দুয়ো আমাৰ দেহত থকাৰ কাৰণে আমি আজি সকলো পিনে চলন ফুৰণ ৰীতি নীতি বজাই ৰাখিব পাৰিছোঁ। যিদিনা পৰমাত্মা এই দেহৰ পৰা গুচি যাব সেইদিনা জীৱ আত্মাৰ বিলৈ নোহোৱা হ'ব। মহাভাগৱতে আমাক দেখুৱাই আছে। আজিৰ ৰাজা যুধিষ্ঠিৰে অৰ্জুনক সুধিছে, অৰ্জুন কান্দি কান্দি হুলস্থুল, এৰা তুমি আহোঁতে কোনোবা মানে নিজ মানুহে তোমাক পৰাজয় কৰিলে নেকি? তেতিয়াও অৰ্জুনে মাত দিয়া নাই। আৰু তুমি কোৱা কোনোবা অতিথিয়ে তোমাৰ ওচৰত কিবা ভিক্ষা বিচাৰিছিলে, সেই ভিক্ষা দিব নোৱাৰিলা নেকি? তুমি যে ইমান কান্দিছা কোৱা। নতুবা তুমি কিবা অগম্য গমন পাপত পৰি আহিছা নেকি? তাকো কোৱা। এনেধৰণে আজি ৰাজা যুধিষ্ঠিৰে কান্দি কান্দি অৰ্জুনক সুধি আছে, কিন্তু অৰ্জুনে মাত দিয়া নাই। সাধাৰণ গোৱাল গৰখীয়া কিছুমানে যে মোক আজি টুঙনিয়াই গুদা কৰিলে, এই কথাটো তেওঁ নিজেই মুখৰে ফুটাই ক'ব পৰা হোৱা নাই। এই যেনে সেইকাৰণে আমাক কৈছে, ধন ধান পুত্ৰ ভাৰ্যা আজি আছে কালি নাই, কচু পাতৰ পানী কৰে তলে বলে পৰিলে পাবলৈ নাই। আমাৰ এই দেহটো স্থিৰতা নোহোৱা দেহ, অস্থায়ী দেহ। গতিকে এদিন আমি সকলো এৰি থৈ যাব লাগিব। গোবিন্দ যাওক কৃষ্ণ মনৰ বাঞ্ছা কিহেতু দুহুৰহে না মিলিলা বিলাই অশান্তে কথা কহই প্ৰাণৰ ভয়াই কিবা গুণে বাপ তোৰ অসুস্থ নাহিছিদ জানো প্ৰাণ কৃষ্ণয়েৰে ভয়ো বঞ্চিত অৰামে থেকে বুলন্তে মৰ্মে চানিলে গাঁও কৃষ্ণক ঘুমৰি ভৈলা আকুল স্বভাৱ লুটকে বেহিল কণ্ঠ নয়নত বধ অৰ্জুনক চাই ৰাজা ভৈলা নিশ বদ
আজি ৰাজা যুধিষ্ঠিৰে অৰ্জুনৰ পৰা মাত নাপায় নিজেও আজি দুগুৰি কান্দিব লাগিছে। হাই হাই মোৰ দিন এনেকুৱাই আহিল, মোক হস্তিনা নগৰৰ ৰজা বুলি সকলোৱে স্বীকৃতি দিলে, আৰু আজি মই ৰজা হৈ মোৰ ইমান দুৰ্দশা। সেই লোকসকল চোৱা, ভগৱন্তৰ যেতিয়া ইচ্ছা, ভগৱন্তে যাক যেনেকৈ যি দেই সেইমতে আমি লোৱাটো বা থকাটো প্ৰয়োজন। আজি ৰাজা যুধিষ্ঠিৰ ইমান ধৰ্মীষ্ঠ, ইমান গুণী জ্ঞানী সাধু আছিল, কিন্তু তথাপি তেওঁ আজি চকু পানীৰে বাট নেদেখা হ'ল। অৰ্জুন ভকতিৰ দিশত কৃষ্ণই কৈছিল তুমিয়েই মোৰ প্ৰিয় শিষ্য। ইমান ধুনীয়া এজন পবিত্ৰ মানুহ আজি চকু পানীৰে বাট নেদেখা হ'ল। দ্ৰৌপদী সতী বুলি জগতে বখানি আছিল, কিন্তু সেই দ্ৰৌপদী আজি চকু পানীৰে বাট নেদেখা হৈছে। গতিকে সেই লোকসকল, এইখন দুদিনীয়া বেঙেনা বাৰী, বেঙেনা যাব গা জোকাৰি, পুত্ৰ পুতি স্বামী ক্ষীৰখেন্দু শোভাই গোবিন্দ কৃষ্ণ। গতিকে আমাৰ লোকসকল, আমি দুসাঁজ খাব পালেই যে ভালদৰে খাব পালে আমি গৌৰৱ কৰি ফুৰোঁ। কিছুমান মানুহে, সকলোৱে নহয়, 60-60জন মানুহৰ স্বভাৱ আছে। ধন নাই, কেইটামান ধন হোৱাৰ লগে লগে তেওঁলোকৰ গৌৰৱ আহিল। ধন নাই, কেইটামান ধন অহাৰ লগে লগে তেওঁলোকৰ অহংকাৰ আহিল। সেই লোকসকল, অহংকাৰ গৌৰৱে কোনোদিনে মানুহ সততাক আনিব নোৱাৰে আৰু জয় লাভ কৰিব নোৱাৰে। সেইকাৰণে স্বামী বিবেকানন্দদেৱে গ্ৰন্থৰ বাণীখনত সদৌ লিখিছে, অহংকাৰে পতন, হয়নে, গৌৰৱে পৰাজয়, আৰু হিংসা নিন্দা ঘৃণা সমালোচনাৰে কোনোদিনে মানুহ জয় হ'ব নোৱাৰে। সদৌ কল্যাণ কক আইষত বিঘিনি শূন্য কক সৌভাগ্যৱান হওক, মনৰ বাঞ্ছা পূৰ্ণ হওক। কৃষ্ণ মানে, গতিকে আমি সদায় নাম শব্দটো, ঈশ্বৰৰ নাম ল'ব লাগে। নামৰ অৰ্থ কি? আমি নামিবা জানিব লাগিব, আমি নৰম হ'বা শিকিব লাগিব, হয়নে? যদি আমি নাম গাই ফুৰি যদি আমি নৰম হ'বা শিকা নাই, নাম গাই ফুৰি হৰি নাম হৰি কীৰ্তন শুনি যদি আমি নামিব শিকা নাই, তেনেহ'লে সেই নামে আমাক কাম নকৰিব। গতিকে মহাপুৰুষ গুৰুজনা শংকৰদেৱে কীৰ্তনত কি ধুনীয়া কথা এটা লিখি থৈ গৈছে, আপোনালোকে পাইছে। এপাতত লিখিছে, এক নামে যত পাপ সংহাৰিতে পাৰে, ততেক পাতকী পাপ কৰিতে নপাৰে। সেই লোকসকল, কলিত যদি এবাৰ কোনোবাই ৰাম বুলি কয়, তেনেহ'লে তেওঁ কৰিবলগীয়া পাপ একো নাই, সকলো কৰিলে সকলো নাশ হৈ গুচি যাব। তাৰ প্ৰমাণ মহাভাগৱতত আমাক অজামিল উপাখ্যানত দিলে নহয়। তেওঁ নিচেই সৰু ল'ৰাটোৰ নাম নাৰায়ণ আছিল। মৃতকৰ সময়ত যেতিয়া কালফুৰা খফুৰা বেংকামোৱা 3টা যমদূতে পাকজৰিয়ে বান্ধি লোহাৰ ডাঙেৰে টুঙনিয়াই থাকে, তেতিয়া মানে তেওঁ চিঞৰি দিছিলে, অ' বোপা নাৰায়ণ মোক ৰক্ষা কৰ, অ' বোপা নাৰায়ণ মোক ৰক্ষা কৰ। লগে লগে স্বয়ং প্ৰভু ভগৱন্তে তেওঁ ৰক্ষা কৰিলে, হয়নে? গতিকে এবাৰ নাম ল'লে মহাপুৰুষ গুৰুজনা শংকৰদেৱে লিখিছে সকলো পাপ আমাৰ নাশ হ'ব। কিন্তু আকৌ কীৰ্তনখনত কেইপাতমান লুটিয়াই চাবচোন, তাত লিখিছে কলি নৰ পাতকী হ'ব। কাৰণটো কি? এবাৰ নাম ল'লে যদি সকলো পাপ নাশে হয়, আকৌ পাপৰ শব্দটো কিয় আহিল তাত, হয়নে? তাৰমানে আমি নাম লোৱাৰ নিচিনা ল'ব লাগিব। নাম লোৱাৰ পাছত আমি কেইটা কথা পালন কৰিব লাগিব, সেইকেইটা আমি পালন কৰিব লাগিব, নহয়নে? সেইকাৰণে কৈছে বৈষ্ণৱ সনাতন ধৰ্মৰ অৰ্থ কি? এজনক সুধিলে, এজনে কৈছে বৈষ্ণৱ সনাতন ধৰ্মৰ অৰ্থটো হৃদয়ত সত্য জীয়াই ৰখা, শুদ্ধ উত্তৰ। আৰু এজনক সুধিলে বৈষ্ণৱ সনাতন ধৰ্মৰ অৰ্থ কি? তেওঁ কৈছে নিৰাশ্ৰয়ক আশ্ৰয় দিয়া, শুদ্ধ উত্তৰ। আৰু এজনক সোধাৰ লগে লগে তেওঁ কৈছে পৰ উপকাৰ সাধন কৰা, শুদ্ধ উত্তৰ, হয়নে? এইবোৰ হ'ল বৈষ্ণৱ ধৰ্মৰ একোটি ডালি, হয়। এইখন আমি ৰক্ষা কৰিব লাগিব। ৰাগ খং দম্ভ অহংকাৰ আমি ত্যাগ দিব লাগিব। আমি সৰু সৰুতে আমাৰ আয়ে আমাক কয়, এই খং নকৰিবি, খং নামে চাণ্ডাল, হয়। মনত ৰাখিব, খঙে কোনোদিনে মানুহক কোনো কামতে জয় কৰি দিব নোৱাৰে, প্ৰমাণ হৈ গ'ল। আমাৰ জীৱনত আমিও প্ৰমাণ পাই আছোঁ, হয়নে? ৰাগ খং দম্ভ অহংকাৰে কোনো কামতে জয়লাভ কৰিব নোৱাৰে।
তেওঁ মাত্ৰ সদায় পৰাজয় বৰণহে কৰিব লাগিব। এয়াহে হ'ল ভাগৱতৰ ধৰ্ম। গোবিন্দ গোবিন্দ কৃষ্ণ। পুত্ৰ পুত্ৰী স্বামী ক্ষীৰখণ্ড অক্ষয় কৰি কাল পৰকাল কৃষ্ণ। কল্যাণ কক মনৰ বাঞ্ছা পূৰ্ণ। অৰাম শুনিও ক কৃষ্ণ কথা হ'ব সমাজে মহামহন্তৰো দেখা কেন দুখ বাজে পাইলন্ত সন্তাপ ধৰ্ম অময় যুধিষ্ঠিৰ কালৰ হাতত আবে কোনে হুইবে স্থিৰ। এতিয়া ভাগৱতে আজি এইখিনিত বৰ সুন্দৰ কথা এটা কৈ আছে, কালৰ হাতত। জ্যোতিষ শাস্ত্ৰত ভিগু আদি বাৰমুণীসকলে লিখিছে, যাক ধৰিব কালে তাক ৰাখিব কি ওজা ভালে। যেতিয়া এজন মানুহ কালে ধৰিব তেতিয়া তেওঁক ওজা, তাৰমানে অৰ্থাৎ বেজ জ্ঞানী ডাক্তৰ কবিৰাজে তাক আৰু নোৱাৰে ভাল কৰিবা। আৰু এটাত লিখিছে ভিগু আদি বাৰমুণীসকলে জ্যোতিষত, যাৰ দিন পৰিব খালত লাও কোমোৰা নুঠে ছালত, টানি ধুই তোলাই দিবা ছালত গোট নধৰে ডালত। যেতিয়া কালে ধৰিব এজন মানুহ বেয়া দিন আহিব, তেওঁ যদি দুডাল পানীলাও লগায় সিও নালাগা হ'ব, হয়নে? গতিকে এইটো আজি দেখুৱাইছে যে ৰাজা যুধিষ্ঠিৰ অৰ্জুন 5 পাণ্ডৱক বুলি ক'লে স্বৰ্গ মৰ্ত্য পাতাল সকলোৱে এসময়ত কঁপি আছিল। কিন্তু আজি সেই অৰ্জুনক সাধাৰণ গোৱাল গৰখীয়াই টুঙুনিয়াই বগাই থৈ গুচি গ'ল। আৰু ধৰ্মৰাজ যুধিষ্ঠিৰ বুলি যাক কয়, লক্ষ লক্ষ প্ৰজাসকলে যাক সেৱা কৰি থাকেই, সি আজি ভূমিত বাগৰি বাগৰি কান্দি আছে, চকু পানে বাট নেদেখা হৈ আছে, হয়নে বাৰু? গতিকে সেই লোকসকল চাওক, আমাক এইকণ উপদেশমূলক বাণীত ক'লে, শুনিও ক কৃষ্ণ কথা সমস্ত সমাজে, মহামহন্তৰো দেখা কেন দুখ বাজে। মহন্তসকলৰো দুখ আহে, কিন্তু হ'লেও এই মহন্তসকলৰ দুখ ক'ত আহে জানে? পৰম প্ৰভু কৃষ্ণৰ কাৰণে দুখ আহে, ভগৱানৰ কাৰণে দুখ আহে, ৰামৰ কাৰণে দুখ আহে, গোবিন্দৰ কাৰণে দুখ আহে, মধুসূদনৰ কাৰণে দুখ আহে, হয়নে? আৰু যিসকল মানে তেওঁলোকৰ গাত মহন্তৰ জ্ঞান নাই, বৈষ্ণৱৰ জ্ঞান নাই, ভকতৰ জ্ঞান নাই, সেইসকলে কিহত কান্দোন আহে জানা? ধন ধান পুত্ৰ ভাৰ্যাৰ লগত তেওঁলোকৰ কান্দোন আহে, হয়নে? গতিকে কান্দোনৰো বহুত ভাগ আছে। ঈশ্বৰৰ নাম ল'ব নোৱাৰি কান্দি আছে এজন, আৰু এজনে আকৌ ঈশ্বৰৰ নাম গোৱা শুনি খঙত কান্দি আছে। তেনেহ'লে কান্দোন দুটা। গতিকে আমি এতিয়া কোনটো ল'ব লাগিব আপোনালোকে চাওক। পাইলন্ত সন্তাপ ধৰ্মময় যুধিষ্ঠিৰ, কালৰ হাততো আবে কোনে হৈবে থিৰ। আজি ৰাজা যুধিষ্ঠিৰেও তেওঁ আজি কন্দনত ভূমিত বাগৰি আছে, আৰু তেওঁলোকে কল্যাণ কক আইষত বিঘিনি শূন্য কক মনৰ বাঞ্ছা পূৰ্ণ কক সৌভাগ্যৱতী হওক। তেওঁলোকে আজি ইমান ধন ধান পুত্ৰ ভাৰ্যা এজন ৰজা হৈও তেওঁলোকৰ আজি দুখময় সংসাৰ হ'ল, হয়। সেইকাৰণে ৰাজা যুধিষ্ঠিৰে কান্দি কান্দি আজি কৈছিলে, হে বিধতা, মোৰ কপালত কি লিখিলা? ইমান 18 সৈনিক সেনা যুদ্ধ কৰি মই যুদ্ধত জিকিলোঁ, কিন্তু জিকিও মই আজি যুদ্ধত হাৰিলোঁ। গতিকে সেই লোকসকল সকলোৱে যুদ্ধত হাৰিবা শিকা, পাছত জয় হ'ব পাৰিবা। কিন্তু মই আজি যুদ্ধত জয় হৈ ইপিনে যাওঁ হস্তিনা নগৰৰ নাৰীসকলৰ কন্দনৰ ৰোল, কন্দনৰ ধ্বনি, হয়নে? সিপিনে যাওঁ সিপিনে কন্দনৰ ৰোল, কন্দনৰ ধ্বনি। কাৰণ মই এটা ভাগক যুদ্ধত পৰাজয় কৰি এটা ভাগক শান্তি দিলোঁ যদি, তেনেকুৱা দুটা ভাগক আকৌ মহা দুখো দিলোঁ। গতিকে মই যুদ্ধত জিকিলোঁ সত্য, কিন্তু হাৰিলোঁ। আৰু আজি ৰাজা দুৰ্যোধন কৰ্ণ তেওঁলোকে যুদ্ধত হাৰিলে সত্য,
তেওঁলোকে কিন্তু পাছত জিকিলে। গতিকে আমাৰ মনুষ্যসকলক কৈছে কৃষ্ণ ঈশ্বৰৰ কৃপা কৰক, কল্যাণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, পুত্ৰ পুতি স্বামী কৰক, কেন্দ্ৰ কৰি সৌভাগ্য বুলিব। আমাক মহাভাগৱতে বুজালে, শুকদেৱে গংগাৰ পাৰত পৰীক্ষিতক বুজোৱা মানে আমাক বুজাই আছে, সেই লোকসকল তৰ্ক কাজিয়া মানুহৰ লগত এইবোৰত আপোনালোকে যিসকলে হাৰি ফুৰিবা শিকে, সেইসকলে শান্তি ধৰ্মত জয় হ'ব পাৰিব। হয়, আৰু যিসকলে তৰ্ক পেচাল কাজিয়া পেচাল মাৰপিটত জয় হ'ব বিচাৰি ফুৰে, সেইসকলে শান্তি আৰু ধৰ্মত সদায় পৰাজয় হ'বই। গতিকে আমাৰ লোকসকলে কোনেও কাকো হিংসা নকৰিবা, হিংসাৰ সমান মহাপাপ নাই। আমাৰ ভাৰতৰ মানে জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈ গৈছিল, অহিংসা পৰম ধৰ্ম, হিংসাই হ'ল মহাপাপ। হিংসা, মানুহক হিংসা কৰিলে যিটো পাপ হয় সেই পাপ খণ্ডন কৰিব পৰা ক্ষমতা কাৰোৱেই নাই। আৰু অহিংসা হৈ তুমি যদি ঘূৰি ফুৰা, তাৰ সমান ধৰ্ম পৃথিৱীতে নাই, হয়নে? গতিকে চাই চাই বুলিবা বাট, দেহৰ ভিতৰত আছে খালে বাবে পিছলি পৰিবা তাত। সেই লোকসকল, আমাৰ দেহৰ ভিতৰত কিছুমান শালবাম আছে, সেইবোৰ আমি নেদেখোঁ। পৃথিৱীৰ শালবামবোৰ আমাৰ চকুকেইটাই দেখেই। এই দেহৰ শালবামটো আমি ক'ত পাম? ভাগৱত দৰ্শনত পাম, হয়নে? সেইকাৰণে আমাক ভাগৱতে কি ধুনীয়া পৰামৰ্শ দি আছে, উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল। এই ৰাম বিষয় অবাসনা এৰি ভজিও কচিৰি হৰি, মানি লোৱা ভাগৱতৰ বাণী, নহ'লে মনুষ্য জন্ম বিফলে খেদায়া হৈবা। কুকুৰচিৰ গাল যত প্ৰাণী। সেই লোকসকল মানি লোৱা ভাগৱতৰ বাণী, নহ'লে মনুষ্য জন্ম বিফলে খেদায়া হৈবা, কুকুৰ চিগাল যত প্ৰাণী। আমি আজি মনুষ্যৰ জন্ম লৈ আছোঁ, আৰু যদি আমি বেয়া কাম কৰি যাওঁ, আমাকে লৈ যায় মস্ত কুকুৰ চিগাল গাহৰিত জন্ম দিবগৈ। সেইদিনা আপুনি 20টা বৰকচু খাই ফুৰিব লাগিবই, ৰেহাই কাৰোৱেই নাই, হয়নে? গতিকে মনুষ্যৰ জন্মটো, ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল, আমি কত ভাগ্যে মনুষ্যৰ জন্ম পাইছোঁ, কিমান পুণ্য কৰ্ম কৰাৰ ফলত এইবাৰ আমি মনুষ্যৰ জন্ম পাই সাধুগুৰু বৈষ্ণৱৰ সংগ পাইছোঁ, শাস্ত্ৰ ভাগৱতৰ কথা শুনিবৰ কাৰণে সুবিধা অকণমান পাইছোঁ। হয়, এইবাৰ যদি মনুষ্যৰ জন্মটো যদি আমি মানে চলন ফুৰণ ৰীতি নীতি বজাই ৰাখিব নোৱাৰোঁ, আমি যদি বেয়া কৰ্মত লিপ্ত হওঁ, তেনেহ'লে ঘোষাত মাধৱদেৱে লিখিছে, কহয় মাধৱ দাসে এহি বাৰে বাৰ, আৰু কি ভৰসা কৰা মনুষ্য হৈ বাৰ। আৰু ঘূৰি মনুষ্যৰ জন্ম পাম বুলি আশা কৰিব নালাগে। অনেক কেঁচু কুমতি ঢেৰ জীৱ আছে, লক্ষ লক্ষ কৌটি কৌটি জীৱত আমাক লৈ ফুৰিব। সেইদিনা আমি অনুতাপ কৰিলেও আমাৰ কামত নাহিব। গতিকে মহাভাগৱতত গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা মানে আমাকহে বুজাই আছে। গোবিন্দ।